ফেটি লিভাৰ চিৰিয়াছ প্ৰথম অৱস্থাত হয় বুলি মই নকওঁ, কিন্তু যদি আপুনি মানে ফেটি লিভাৰ হোৱাৰ পিছতো যদি আপুনি বেয়া স্বভাৱ মানে অৰ্থাৎ আপুনি যদি আৰামদায়ক জীৱন বা যোনবোৰ হেবিটছ লিভাৰে বেয়া পায় সেইবোৰ যদি কৰি থাকে, তেতিয়া কিন্তু ফেটি লিভাৰৰ পৰা আপোনাৰ নাশলৈ যাবগে পাৰে, ইনফ্লেমেশ্যনলৈ যাবগে পাৰে, যোনটো নন এলকহলিক ষ্টেটো হেপাটাইটিছ বুলি কোৱা হয়। ষ্টেট'চিছৰ পৰা নাশলৈ গ'ল, নাশৰ পৰা আপোনাৰ মানে এইটো মানে বাঢ়ি গৈ চিৰ'চিছ পৰ্যন্ত হ'ব পাৰে, চিৰ'চিছৰ পৰা আপোনাৰ হেপাটোচেলুলাৰ কাৰ্চিনমা অৰ্থাৎ লিভাৰৰ কেঞ্চাৰ পৰ্যন্ত হ'বগে পাৰে। সেইকাৰণে ফেটি লিভাৰ হৈছে বুলি আপোনালোকে যদি আৰু একো চিকিৎসা বা একো যদি লাইফষ্টাইলত যদি মডিফিকেশ্যন একো নানে, তেতিয়া কিন্তু ডেফিনেটলি বহুত চিৰিয়াছ। কিন্তু ফেটি লিভাৰ আপোনাৰ ওলাইছে বুলিয়ে যে আপুনি পেনিক কৰিব বা ভয় কৰিব, তেনেকুৱা কথা নাই। আপুনি যদি ডায়েবেটিছ থকা মানুহে যদি চুগাৰ একদম কণ্ট্ৰলত ৰাখে, আৰু নৰ্মেল মানুহে চুগাৰটো টেষ্ট কৰাটো খুব ভাল কথা, সদায় কৰাব লাগে। চুগাৰটো কণ্ট্ৰলত যদি ৰাখে, তেতিয়াহ'লে নিশ্চয়কৈ ইমান বেছি চিন্তাৰ বিষয় নহয় প্ৰথম অৱস্থাত।